হেল্ল' ষ্টুডেণ্টছ, তো বৰ্তমান আমি যদি চাওঁ এই কেইদিনমান ধৰি আমাৰ কিন্তু আমি পঢ়াত ষ্টুডেণ্টে হওক বা টিচাৰে হওক তেওঁলোকে কিন্তু পঢ়াত বা পঢ়াবলৈও কিন্তু টিচাৰসকলৰ কিন্তু মন যোৱা নাই বা তেওঁলোকে কনচেনট্ৰেট কৰিব পৰা নাই। ইয়াৰ মেইন ৰিজনটো হৈছে যে আমাৰ যি বৰ্তমান নিট পেপাৰ লিক হৈছিলে তাৰ যোনটো তাৰ কনচিকুৱেঞ্চেছ আমি দেখা পাইছো বৰ্তমান। ছাত্ৰ ছাত্ৰীসকল বৰ্তমান ক'বলৈ গ'লে ইমান দিন ধৰি যি লিক হৈ আছে পেপাৰবোৰ সকলোখিনি সামৰি পেলাই এতিয়া এটা খং বা ৰাগৰ যোনটো চিটুৱেশ্যন বৰ্তমান আহিছে বা তেওঁলোকে যোনটো প্ৰটেষ্টত ওলাইছে তাৰ ফলত আমি দেখা পাইছো যে ছাত্ৰ ছাত্ৰীসকল মনবোৰ এতিয়া কি হৈছে, এনেকুৱা হৈ গৈছে যে আমি আমাৰ ফিউচাৰ আছে নাই, আমাৰ ফিউচাৰ অন্ধকাৰ নেকি, আমি এতিয়া প্ৰিপেৰেশ্যন কৰি কি কৰিম, জব প্ৰিপেৰেশ্যন কৰি কি কৰিম। কাৰণ ধৰা যেনেকে নিটৰ এক্সামৰ কথাই কৈছো যে নিটৰ এক্সাম আমি ছাত্ৰ ছাত্ৰীসকলে প্ৰায় 10 পৰা 18 ঘণ্টালৈকে পঢ়ি পেলাই এটা ভাল এক্সাম প্ৰিপেৰেশ্যন কৰে। তাৰপিছত যেতিয়া দেখে যে পেপাৰ লিক হৈ গ'ল তেতিয়া কি হয়, তেওঁলোকৰ মনবোৰ ভাঙি পৰে, তেওঁলোকৰ মনবোৰ ভাঙি যায়। কাৰণ ইমানখিনি কষ্ট কৰাৰ পিছত তেওঁলোকে যেতিয়া ফল নাপায়, কাৰোবাৰ ধৰা এটা যাৰ বেয়া এক্সাম হৈছে তাৰতো প্ৰব্লেম নাই, কিন্তু যাৰ ভাল এক্সাম হৈছিলে, এক্সাম দি অহাৰ পিছত তেওঁলোকে ভাবিছিল যে মই আজি এইবাৰ পাম, কিন্তু তেওঁলোকৰ যেতিয়া দেখে যে পেপাৰ লিক হৈ গ'ল তেতিয়া তেওঁলোকৰ মনৰ অৱস্থাটো মই হয়তো কৈ পেলাই বুজাব নোৱাৰিম। তো সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে যে পেপাৰ লিক যদি হয়, এনেকে যদি চলি থাকে তেন্তে আমাৰ কি হ'ব, আমাৰ ফিউচাৰ কি হ'ব। তো এই চিটুৱেশ্যনটো আমাৰ কি হৈছে, আমি যদিও চবটো ছাত্ৰ ছাত্ৰী প্ৰটেষ্টত জড়িত নহয়, কিন্তু ঘৰত বহি থকা সকল ছাত্ৰ ছাত্ৰীও কিন্তু তেওঁলোকে ঘৰত বহি তেওঁলোকে সেইটো অনুভৱ ল'ব পাৰিছে বা সেইটো অনুভৱ কৰিব পাৰিছে। তেওঁলোকৰ যোনটো মনৰ যোনটো ভাৱ, সেই ভাৱটো তেওঁলোকে হয়তো তাত গৈ প্ৰকাশ কৰিব পৰা নাই, কিন্তু তেওঁলোকে হয়তো ঘৰত বহিয়ে সেইখিনি ভুক্তভোগী হ'বলগীয়া হৈছে। এতিয়া এইখিনি সময়ত আমাৰ কি কৰা উচিত? এতিয়া চোৱা, তোমালোকে যি নকৰা কিয়, এটা কথা কম, ইয়াতে বহুতো ছাত্ৰ ছাত্ৰীক মই দেখিছো, বহুতো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকৰ মতামত দিছে বা বিভিন্ন ধৰণে তেওঁলোকে ইয়াৰ এগেইনষ্টত মাত মাতি আহিছে। কিন্তু এটা কথা তোমালোকক ইয়াত কম যে বস্তুবিলাক যি নকৰা কিয় অলপ আইন কানুন মানি পেলাই বা আইন কানুন মাজৰে কৰিব চেষ্টা কৰিবা। কাৰণ এই বস্তুটো, এই প্ৰটেষ্টটো এদিন শেষ হৈ যাব, হয়তো আমি নিটৰ সলিউশ্যনো পাম, নিট বুলি নহয় বিভিন্ন এক্সামৰ পেপাৰ লিকৰ সলিউশ্যন এটা পাই যাম, এটা হয়তো ফিউচাৰত ওলাব। কাৰণ যি ধৰণে প্ৰটেষ্টটো হৈ আছে সেইটো এটা সৰু মেটাৰ হৈ থকা নাই, ইয়াত এটা সৰু মেটাৰ হৈ থকা নাই, এটা নেশ্যনেল লেভেলৰ যিহেতু হৈছে, বস্তুবিলাক বিদেশতো গৈ আছে। গতিকে নেক্সট টাইম মই ভাবো যে গভৰ্ণমেণ্টৰ পৰা যি গভৰ্ণমেণ্টে নহওক, মই সেইটো নকওঁ কোন গভৰ্ণমেণ্টৰ, যি গভৰ্ণমেণ্টে নহওক কিয় নেক্সট টাইম কিন্তু এই পেপাৰ লিকৰ ক্ষেত্ৰত গভৰ্ণমেণ্টৰ তৰফৰ পৰা কোনো ধৰণৰ ভুল কৰি তেওঁলোকে নকৰিব, মই ভাবো সেইখিনি কথা। কাৰণ এইটো যি লেভেলৰ এতিয়া হৈ আছে ষ্টুডেণ্ট প্ৰটেষ্ট, তো সেই লেভেলত এতিয়া সেইখিনি আকৌ কোনেও নিবিচাৰিব, কোনো গভৰ্ণমেণ্টে নিবিচাৰিব যে এনেকুৱা আৰু নেক্সট টাইম হওক। গতিকে গভৰ্ণমেণ্টৰ তৰফৰ পৰা তেওঁলোকে কিন্তু কোনো ধৰণৰ ত্ৰুটি নেক্সট টাইম নাৰাখে। কিন্তু তুমি যদি এতিয়া প্ৰটেষ্ট কৰিব গৈ পেলাই বা বিভিন্ন ধৰণৰ তোমালোকৰ মতামত বাহিৰ কৰিব গৈ পেলাই তোমালোকে যদি কিবা বেআইনী কাম কৰা, যদি কিবা এটা বেআইনী কাম কৰি বহা, তেতিয়া কিন্তু প্ৰব্লেম এটা হ'ব তোমালোকৰ। কাৰণ এইবিলাকত বস্তু যেতিয়া সোমাই পৰা হয়, তেতিয়া ধৰা তোমালোকে পুলিচে এৰেষ্ট কৰিলে বা পুলিচ ইনভেষ্টিগেশ্যন হ'ল, তোমালোকৰ নামটো আহি গ'ল, তো ফিউচাৰটো তোমালোকৰ বেয়া হৈ যাব। ফিউচাৰত যেতিয়া তোমালোকে দেখিবা গোটেইখিনিতো ঠিক ঠাক হৈ গ'ল, এতিয়া মই এপ্লাই কৰো বা এতিয়া মই জবটো পাম, কিন্তু তোমালোকৰ পিছত গম পালা যে মোৰ সেইটো কাৰণে নহ'ব। তো বস্তুবিলাক চোৱা, বস্তুবিলাক বেআইনী নকৰিবা, লফুল বস্তুটো লৈ মানে উইদিন ল বস্তুবিলাক চাবা যে মই যোনটো মোৰ কমেণ্ট দিওঁতে বা যিকোনো কাম কৰোঁতে তোমালোকে সদায় লফুল হ'বা, সদায় ল মানি চলি বাকী কামখিনি কৰিবা, তো সেইখিনি হ'ব। এতিয়া চোৱা, আমি এটা কথা হয়তো আমি চিন্তা কৰি আছো যে আমি যদি গভৰ্ণমেণ্ট চেঞ্জ হ'লে বস্তুখিনি চেঞ্জ হৈ যাব, হয়তো বহুতে ভাবি আছে যে গভৰ্ণমেণ্ট চেঞ্জ হ'লেতো চেঞ্জ হৈ যাব, কিন্তু সেইটো কথা কিন্তু সঁচা নহয়। মই এতিয়া প্ৰথমতে কৈছো যে এইটো পলিটিকেল ভিডিঅ' নহয়, তোমালোকে সেইটো নোৱাৰিবা যে মই পলিটিকেলি কাৰোবাক ছাপোৰ্ট কৰি কথা কৈ আছো, সেইটো মই কোৱা নাই। মই এটা কথাই কৈছো যে গভৰ্ণমেণ্ট চেঞ্জ হ'লে কিন্তু এইবিলাক বস্তু চেঞ্জ নহয়। কিয় কাৰণে চেঞ্জ নহয় জানানে? কাৰণ অভাৰ দ্য ইয়াৰ বহুত বছৰৰ পৰা কণ্টিনিউ হৈ আছে বস্তুটো, এইটো জাষ্ট এই বছৰ 2026 চনত হোৱা নাই। আমি চাই আছো মেট্ৰিক, আমি লাইক আমাৰ যদি ষ্টেটৰ এক্সাম্পল দিওঁ, মেট্ৰিকৰ পেপাৰ লিক বহুত বছৰৰ পৰা হৈ আছে। এতিয়া নিটৰ কথা কওঁ যদি বহুত বাৰ আগতো হৈছে, পিছতো হৈছে। তো গতিকে গভৰ্ণমেণ্ট চেঞ্জে কিন্তু আমাৰ এইবিলাক পেপাৰ লিকেজৰ প্ৰব্লেম চল্ভ নকৰে। চল্ভ কেতিয়া হ'ব, আমি কি কৰিব লাগিব? মই নহয়, আমিতো চেষ্টা কৰি আছো বৰ্তমান, আমি নিজৰ মানে আমি যিমানখিনি কৰিবলগীয়া কিমানখিনি ক'বলগীয়া আমি কৈ আছো। গতিকে এতিয়া আমি নেক্সট কি বিচৰা উচিত? আমি নেক্সট বিচৰা উচিত যাতে এই যে পৰীক্ষা পদ্ধতি, কুৱেশ্যন পেপাৰ বনোৱা
কুৱেশ্যন পেপাৰ প্ৰিন্ট কৰা, কুৱেশ্যন পেপাৰ ডিষ্ট্ৰিবিউট কৰা, এই বস্তুটো আমাৰ ষ্ট্ৰং হ'ব লাগে। এই বস্তুটো ষ্ট্ৰং হ'ব লাগে কাৰণ আমাৰ এই বস্তুটোৱে কৰাপশ্যন হয়। কুৱেশ্যন পেপাৰ বনোৱা, প্ৰিন্ট কৰা, ডিষ্ট্ৰিবিউট কৰা, এই বস্তুটোতে কি হয় আমাৰ মেইন কৰাপশ্যন তাতে হৈ যায়। ইয়াৰ পিছত আমি নেক্সট আমি চাম, তো নেক্সট আমাৰ কি লাগিব, যোনে কামটো কৰে, যোনে কৰাপশ্যন কৰে, এনেকুৱা এটা শাস্তি হ'ব লাগে, এনেকুৱা এটা শাস্তি ব্যৱস্থা কৰিব লাগে যাতে তেওঁ সেই শাস্তিটোৰ নাম শুনিলেই তেওঁলোক যাতে কঁপি যায় কৰাপশ্যন কৰিবলৈ, বা পেপাৰ লিক কৰিব যোন জড়িত থাকে তেওঁলোক যাতে কঁপি যায় যে মানে তেওঁলোকে পেপাৰ লিকৰ কথা যাতে তেওঁলোকৰ মনত নাহে। এতিয়া ইয়াৰে আৰু এটা বস্তু, অকল যোনে পেপাৰ লিক কৰিছে তেওঁলোকক শাস্তি দিয়া অনুচিত, লগতে যোনে পেপাৰ পাইছে বা যোনে পেপাৰ বাই কৰিছে তাকো কিন্তু লগতে শাস্তি দিব লাগে, বা কোনে শ্বেয়াৰ কৰিছে তেওঁক কিন্তু ভালকে শাস্তি দিব লাগে। নেক্সট আমি চাব লাগিব যে ডিজিটেল যিহেতু আজিকালি চোৱা বস্তুবিলাক কি হয়, কোনোবা পেপাৰ পালে ফটো মাৰি দি দিলে তো বস্তুবিলাক কি হয় স্প্ৰেড হৈ যায়, বা পেপাৰখিনি লিক কৰা আজিকালি খুব ইজি হৈ পৰিছে। কোনোবাই ধৰা এটা কোনোবা পেপাৰ ডিষ্ট্ৰিবিউশ্যনৰ সময়তে হওক বা পেপাৰ প্ৰিণ্টৰ সময়তে হওক, বিভিন্ন সময়ত কি হ'ব পাৰে ফটো কৰি পেলাই লিক কৰি দিব পাৰে। তো সেইকাৰণে বস্তুবিলাক আমি চাব লাগিব যে সেইখিনিও আমি ষ্ট্ৰং কৰিব, আমি বিচৰা উচিত যে সেইখিনি যাতে ষ্ট্ৰং হওক। পেপাৰ লিকৰ যদি আমি মেইন ৰিজনটো চাওঁ, এইবিলাকতো বাৰু ষ্ট্ৰং কৰিব লাগিব, মেইন ৰিজনটো যদি চাওঁ সেইটো হৈছে কৰাপশ্যন কেনেকে হয় চোৱা। তো ইয়াতে মই নকওঁ যে কোন ইনভলভ থাকে নাথাকে সেইটো মই ক'বলৈ নাযাওঁ, কিন্তু বস্তুটো এনেকুৱা চাবা তোমালোকে, আজি অসমৰ পাৰ্চপেক্টিভত চাওঁ, আমাৰ ক্লাছ 9 পৰ্যন্ত পেপাৰ লিক হয়। ভাবা তোমালোকে, সেইবিলাকো বহুত ডাঙৰ এক্সাম, ক্লাছ 9 বা HS ফাৰ্ষ্ট ইয়েৰ পেপাৰ লিক হয়। HS ফাৰ্ষ্ট ইয়েৰ যোনটো মাৰ্কছ আমাৰ মিটাৰে নকৰে সেইটো পেপাৰ লিক হয়। ইয়াতে আমি যোৱা বছৰ নে তাৰ আগৰ বছৰ আছিল পাহৰিছো একজেক্টলি, তো HS ফাৰ্ষ্ট ইয়েৰৰ কি হৈছিলে পেপাৰ লিক হৈছিল যোৱা বছৰ আগৰ বছৰ। তো তাত কি হৈছিলে, বিভিন্ন স্কুল বা কলেজ ধৰা পৰিছিল যে স্কুল বা কলেজৰ পৰা কি কৰি ৰৈছে ফটো মাৰি পেলাই পেপাৰ ডিষ্ট্ৰিবিউট কৰা হৈছে, বা বিভিন্ন কলেজৰ নাম কাটা গৈছে, তেওঁলোকৰ বিভিন্ন কলেজৰ একশ্যন লোৱা হৈছে তেওঁলোকৰ ওপৰত পেপাৰ লিক কৰাৰ কাৰণে। তো বস্তুটো যে তেনেকুৱা নহয় যে আমাৰ বিভিন্ন উচ্চপদস্থ বিষয়া ইয়াৰ লগত ইনভলভ থাকিব লাগিব, তেনেকুৱা কথা নহয়। এতিয়া বস্তুখিনিক চোৱা, এটা পেপাৰ ডিষ্ট্ৰিবিউশ্যন প্ৰিণ্ট সেইবিলাক কৰোঁতে বিভিন্ন প্ৰচেছৰ দৰকাৰ হয়, সেই প্ৰচেছত বিভিন্ন মানুহ ইনভলভ থাকে তাত। তো সেই মানুহখিনি কিমান সঁচা, সেই মানুহখিনি কিমান সত্য, সেই মানুহখিনি যদি তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী থাকে বা নিজৰ ৰিলেটিভ থাকে তেওঁলোকে যে পেপাৰ শ্বেয়াৰ নকৰিব সেইটোতো কথা নহয়। তো সেই মানুহখিনি আমি যেতিয়া এপইণ্ট কৰিব, সেই মানুহখিনি কিন্তু সৎ হোৱা উচিত, বা তেওঁলোকক মানে এটা দৃষ্টি ৰাখিব লাগে, এটা সঠিক তেওঁলোকৰ ওপৰত দৃষ্টি ৰাখিব লাগে যাতে তেওঁলোকে কোনো ধৰণৰ কৰাপশ্যন কৰিব নোৱাৰে। এতিয়া মই সেইখিনি কথা কলো যে চোৱা, তোমালোকে ক্লাছ 9 পেপাৰ বিক্ৰী হয় 500 টকা 1000 টকা তেনেকুৱা বিক্ৰী হয়, HS ফাৰ্ষ্ট ইয়েৰ পেপাৰ বিক্ৰী হয় আমাৰ প্ৰায় মানে তেনেকুৱা 500-1000 টকা বিক্ৰী হয়। তো সেই 500-1000 টকাৰ কাৰণে যিকোনো মানুহে কি কৰি দিয়ে, পেপাৰখন এতিয়া ধৰা আমাৰ HS ফাৰ্ষ্ট ইয়েৰৰ ক্ষেত্ৰত বা ক্লাছ 9 ক্ষেত্ৰত কি হয়, পেপাৰবিলাক আহি পেলাই স্কুলতে থাকে, একেবাৰে পেপাৰখিনি লৈ আহে, HS ফাৰ্ষ্ট ইয়েৰৰ পেপাৰখিনি একেবাৰে লৈ আহে, লোৱাৰ ফলত কি থাকে সেই স্কুলতে গোটেইখিনি জমা থাকে, তেওঁলোকে পেপাৰ দি দিব পাৰে। ঠিক তেনেকে আমি কেনেকে কম এতিয়া বস্তুবিলাক, যেনেকে ধৰা নিট এক্সামৰ ক্ষেত্ৰতো তেনেকে স্কুলে বা কলেজে বা য'ত এক্সাম চেণ্টাৰ আছে তাতে কি হয় সেইবিলাক বস্তুবিলাক থাকে, কিন্তু পেপাৰবিলাক থাকে। তো তাৰ পৰা কোনে কি কৰে সেইটো আমি নাজানো, মই সেইটো কথা কোৱা নাই যে তাৰ পৰা হৈছে, সেইবিলাক মই নাজানো, কমপ্লিটলি মোৰ আননোন বস্তুবিলাক, কিন্তু বিভিন্ন ব্যক্তি যিহেতু ইয়াৰ লগত ইনভলভ থাকে গতিকে বিভিন্ন আমাৰ চান্স আহি পৰে পেপাৰ লিকৰ। গতিকে সেইখিনি বস্তু ঠিক কৰিব লাগিব। আৰু এটা আটাইতকৈ ডাঙৰ সমস্যা হৈছে আমি নিজে বা ষ্টুডেণ্টসকল নিজে, পেৰেণ্টছসকল নিজে। ইয়াৰ মেইন ৰিজনটো কি জানানে? কাৰণ ষ্টুডেণ্টে নিজে বিচাৰি থাকে বস্তুবিলাক, ষ্টুডেণ্টে নিজে বিচাৰে যে আমি পেপাৰ ক'ৰবাত পাওঁ নেকি, পেপাৰ ক'ৰবাত কিনিব পাৰোঁ নেকি, পেপাৰ ক'ৰবাত লিক হয় নেকি, ক'ৰবাত পাওঁ নেকি। তো সেই বস্তুবিলাকে ষ্টুডেণ্টে বিচাৰি থাকে, আৰু যাৰ ফলত সেইবিলাক চান্স পায় তেওঁলোকে পেপাৰ লিক কৰিবলৈ। ষ্টুডেণ্টে নিজে সেইবিলাক অফাৰ কৰে যে মই ইমান টকা দিম পেপাৰখন লাগে, আৰু যাৰ বাবে তেওঁলোকো চান্স পায়, হয় মই দিম, মই পইচাখিনি পাম। তো ইয়াতে ষ্টুডেণ্টসকলে এতিয়া সজাগ হোৱা উচিত, বহুত সময় গ'ল, বহুত কি কৰিলো, এতিয়া সজাগ হোৱা উচিত। এতিয়া তোমালোকৰ চাবা লগৰবিলাকে ধৰা কোনোবা পেপাৰখন কিনিলে, তোমালোকক শ্বেয়াৰ কৰিলে, তোমালোকতো মানা নকৰা সেইটো বস্তু, তোমালোকে সেইটো যদি পেপাৰখন ভাবি লোৱা, তুমি এনেকুৱা চিটুৱেশ্যন এটা ভাবি চোৱা যে তুমি যদি এখন লিক পেপাৰ পালা তুমি কি কৰিবা, তেতিয়া তুমি সেইটো প্ৰিপেয়াৰ কৰিবা, হয়নে? তুমিতো সেইটো এগেইনষ্টত কেতিয়াও নোকোৱা যে এই পেপাৰখন লিক কৰিছে, বা কাৰো আগত কমপ্লেইন নকৰা, হয়। তো আমিও সেইটো বস্তুত ক'ৰবাত আমিও সেইটো বস্তু সজাগ হ'ব লাগিব, বা আমিও সেইটো নিজকে কণ্ট্ৰল কৰিব লাগিব যে যদি পেপাৰখন পাওঁ, মই যোনে পেপাৰখন দিছে তাৰ এগেইনষ্টত মই কমপ্লেইন কৰিম।
তো তেতিয়া কি হ'ব, এবাৰ দুবাৰ কমপ্লেইন কৰাৰ পিছতে কোনেও কিন্তু পেপাৰখন ল'বলৈ বা শ্বেয়াৰ কৰিবলৈ বা কাৰোবাৰ পৰা বাই কৰিবলৈ তেওঁলোকে সাহস নকৰিব। সেইটো কিন্তু তোমালোকে চোৱা উচিত। এতিয়া এটা বস্তু তোমালোকে চাবা যে পেপাৰ লিকৰ খবৰবিলাক প্ৰায় আমাৰ কেতিয়া ওলায়, এক্সাম শেষ হোৱাৰ পিছত ওলায়। এতিয়া ছাত্ৰ ছাত্ৰীসকলে কি কৰিলে, পেপাৰখন পালে, মই সেই নিটৰ এক্সামলৈ কথা কোৱা নাই, মই জাষ্ট সৰু সুৰা এক্সামৰ কথা কৈছো, আমাৰ ক্লাছ 9, 10 বা 11, 12 কি কৰে ছাত্ৰ ছাত্ৰীসকলে পেপাৰখন পালে, পোৱাৰ পিছত তেওঁলোকে সেইখন পঢ়িলে, প্ৰিপাৰেশ্যন কৰিলে, কাৰোবাৰ কোনোবাই পঢ়িলে, কোনোবাই ভালকৈ নপঢ়িলে, কোনোবা হয়তো নাচাই থৈ দিলে। তো এক্সাম যোৱাৰ পিছত যিসকলে এক্সাম ভাল হোৱা নাই বা ভালদৰে তেওঁলোকে প্ৰিপেয়াৰ নকৰিলে বা পেপাৰখন নাচালে, তেওঁলোকে গৈ পেলাই ক'ব, পিছত তেওঁলোকে উলিয়াই দিয়ে যে পেপাৰখন লিক হৈছে। এক্সামৰ আগত কিন্তু খুব কম এনেকুৱা হয় যে কোনোবা কয় যে মই পেপাৰখন পাইছো, এক্সাম যোৱাৰ পিছত তেওঁলোকে কয় যে মই পেপাৰখন পাইছিলো। তো সেইবিলাক কিছুমান কাৰণ আছে যোনবিলাক আমি নিজকে নিজে কণ্ট্ৰল কৰিব লাগিব আৰু নিজে সজাগ হ'ব লাগিব। এইটো সজাগ হোৱাৰ সময়। ইমানটো যিহেতু ৰিভলিউশ্যন এটা আহিছে, গতিকে সেই ৰিভলিউশ্যনত আমি যদি পাৰ্ট হ'ব বিচাৰো, আমি নিজকে আমি কথা দিব লাগিব যে এনেধৰণৰ লিক পেপাৰ আমি কেতিয়াও নিবিচাৰো বা কাৰোবাৰ পৰা পালেও মই সেইটো কমপ্লেইন কৰিম। তো মই সেইটোৱে ক'লো যে তোমালোকে যদি এবাৰ কমপ্লেইন কৰা, নিজে সজাগ হোৱা, কোনোবা পেপাৰ হয়তো বহুতে এনেকুৱা মেছেজ আহি থাকে যে পেপাৰ আছে মোৰ তাত, পেপাৰ আছে মোৰ তাত, কোনোবাই মানে ডুপ্লিকেট পেপাৰ বুলি সঁচা পেপাৰ বুলিও আহি পেলাই বিক্ৰী কৰে। তো সেইবিলাক মানুহৰ প্ৰতি তোমালোকে সজাগ হ'ব লাগিব, সেইবিলাক মানুহক তোমালোকে কমপ্লেইন কৰিব লাগিব, পুলিচৰ তাত খবৰ দিব লাগিব, আৰু এনেধৰণে যদি আমি চেষ্টা কৰো, আমি ভাবো যে পেপাৰ লিকটো আমি কণ্ট্ৰল কৰিব পাৰিম। তো ইয়াৰ পিছত কি হয় কি নহয়, আমি সেইটো আমি সদায় আমি পজিটিভটো চিন্তা কৰিম, আমি পজিটিভ হিচাপে ল'ব লাগিব, যিহেতু এটা ডাঙৰ লেভেলত এটা আন্দোলন হৈ আছে, গতিকে ইয়াৰ ফলাফল নিশ্চিতভাৱে ভাল হ'ব আৰু ভৱিষ্যত আমাৰ হয়তো পেপাৰ লিকৰ যিটো সমস্যা সেইটো হয়তো আমাৰ নাইকিয়া হ'ব। গতিকে এতিয়া যি আমি ডিষ্ট্ৰাকশ্যন হৈ আছো বস্তুবিলাক পেপাৰ লিকৰ প্ৰতি, গতিকে বিভিন্ন ধৰণে আমি মনোভাৱ প্ৰকাশ কৰিব চেষ্টা কৰিছো, কিন্তু ইয়াতে আৰু এটা মই ৱাৰ্ণিং এটা দিম তোমালোকক, যে ইয়াতে তোমালোকে কিন্তু বহুতে তোমালোকক উচতাই দিব। বহু সময়ত দেখা যায় যে প্ৰটেষ্ট কৰিব গৈ পেলাই বহুতে কি কৰে, বিভিন্ন দুষ্ট চক্ৰ কিছুমান থাকে, তেওঁলোকে উচতাই দিয়ে। বিভিন্ন ক্ষেত্ৰত আগতো আমি দেখিছো যে ছাত্ৰ ছাত্ৰীসকলক আগত ৰাখি বহুতে কিন্তু নিজৰ কাৰ্যসিদ্ধি কৰে। গতিকে কাৰো উচতনি নাযাবা। তোমালোকে যদি ভাবিছা যে আমাৰ নিজৰ হকৰ কাৰণে আমি মানে যুদ্ধ কৰি আছো, তুমি নিজে থাকা, তোমালোকে নিজৰ জ্ঞান বুদ্ধিৰে কামখিনি কৰা, বেলেগৰ পৰা জ্ঞান বুদ্ধি লৈ বা বেলেগৰ উচতনিত কেতিয়াও কাম কৰিব নাযাবা। নিজে যোনটো ভাবা সেইটো কৰিবা, আৰু মই ক'লো যি কৰিবা আইনৰ ভিতৰত থাকি কৰিবা, কোনো ধৰণৰ আইন ভংগ কৰি পেলাই কোনো কাম নকৰিবা, কাৰণ ফিউচাৰ আছে তোমালোকৰ, যিহেতু বৰ্তমান তোমালোকে ষ্টুডেণ্ট, আৰু ফিউচাৰ বহুত কিবা কিবি কৰিব আছে। অকল এইখিনিয়ে ফিউচাৰ নহয়, ফিউচাৰ তোমালোকৰ পেৰেণ্টছ আছে, তোমালোকৰ নেক্সট এটা নিজৰ ফেমিলি এটা হ'ব। গতিকে সেই বস্তুখিনি আগত ৰাখি পেলাই অলপ চিন্তা কৰি বস্তুবিলাক চাবা, আৰু হোপফুলি বস্তুখিনি গোটেইখিনি লাহে লাহে ভাল হ'ব। আৰু তোমালোকে সেই মতেদি কিন্তু পঢ়া নেৰিবা, যি কৰিছা, কিন্তু পঢ়া কিন্তু কেতিয়াও এৰিবা, কাৰণ এই বস্তুবিলাক যদি কণ্টিনিউ হৈ থাকে, আমি যদি কণ্টিনিউ নপঢ়ো, এটা সময়ত হয়তো বস্তুখিনি ঠিক হৈ যাব, কিন্তু আমি পিছত পস্তাব লাগিব যে মই এইখিনি সময় এনে বৰবাদ কৰিলো। গতিকে যি কৰা পঢ়াখিনি ঠিক ৰাখিবা, আৰু লগতে মাইণ্ডটো লাহে লাহে অলপ পিচফুল কৰা, কাৰণ বস্তুবিলাক চল্ভ হ'বগে। এইবিলাক বস্তু এনেকুৱা নহয় যে বহুত দিন ধৰি কণ্টিনিউ হৈ থাকিব, এটা সময়ত এইটো চল্ভ হ'ব, সেইটো তোমালোকৰ সেইটো নিশ্চিত থকা চল্ভ হ'ব, সেইটো কম। তো সেইখিনি আছিল আজিৰ ভিডিঅ'টোত। তোমালোকৰ মতামত কমেণ্ট বক্সত দিব পাৰা, হয়তো মই কিবা ভুলো ক'ব পাৰো, নাজানো। তো এইখিনি আছিলে ভিডিঅ'ত, আজিৰ ভিডিঅ'ত শেষ কৰিলো। কি পচিবল।